মিয়া সন্দৰ্ভত কৰা মন্তব্যক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে চমৰীয়াৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদ। মিয়া সম্প্ৰদায়ৰ কামিহাৰ ইমান দুৰ্বল নহয় যে কোনোবাই ভাগি দিব। গৰৈমাৰীৰ চাম্পুপাৰা বজাৰত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি কৰি এইদৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হ'ল কংগ্ৰেছৰ বিধায়কজন। আমি ভাৰতীয় জাতীয় কংগ্ৰেছক 27 নম্বৰ চমৰীয়া সমষ্টি এক বৃহৎ ভোটত 85 পৰা 90% ভোটেৰে বিজয় কৰায় ৰাহুল গান্ধী, মেডাম প্ৰিয়ংকা গান্ধী, মল্লিকাৰ্জুন খাৰ্গে ছাৰ, জিতেন্দ্ৰ সিং মহামহিম সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, চেণ্ট্ৰেল হাইকমাণ্ড, ষ্টেট হাইকমাণ্ডক আমি হেনভাৰ কৰিম। আমি আশা কৰোঁ সমগ্ৰ অসমৰ ভিতৰত 1 পৰা 10 সমষ্টিৰ ভোটৰ হাৰত ৰেংকিঙত আমাৰ চমৰীয়া সমষ্টি থাকিব। সম্প্ৰদায়ক মিয়া সম্প্ৰদায়ক কামিহাৰ ইমান কমজোৰ নহয় যে কোনোবাই ভাঙি দিব। মিয়া সম্প্ৰদায় সংখ্যালঘু সম্প্ৰদায় কামিহাৰ ইমান কমজোৰ নহয় যে কোনোবাই ভাঙি দিব। ধন্যবাদ।